অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান উন্নয়নমূলক কাম কাজ কৰিছে। হয়, আপোনালোকে থাম্বনেলত দেখা কথাটোৱে হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকললৈ এটাকৈ মোবাইল ফোন আগবঢ়াব। হয়, অসমৰ প্ৰতিগৰাকী মহিলাক এটাকৈ মোবাইল ফোন আগবঢ়াব, অৰ্থাৎ উপহাৰ হিচাপে দিব। এণ্ড্ৰইড মোবাইল ফোন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে বুলি আমাৰ অখিল গগৈ ডাঙৰীয়াই ব্যক্ত কৰিছে মিডিয়াৰ আগত। আৰু যদি মোবাইল ফোন আমাৰ মহিলাসকলৰ কাৰণে দিয়ে, তেনেহ'লে মহিলাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাব, কিয়নো আজি বহু দিনৰ পৰা তেখেতে এনেধৰণৰ উপহাৰবোৰ দিম বুলি কৈ থাকে, কিন্তু কিবা কিবি কাৰণত দিব নোৱাৰে। কিন্তু এইখিনিতে নিৰ্বাচনীৰ সময়তেই শুনিবলৈ পোৱা গৈছে যে অসমৰ মহিলাসকললৈ ভাল খবৰ এটা দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে মোবাইল ফোন এটাকৈ, অৰ্থাৎ এণ্ড্ৰইড ফোন এটাকৈ প্ৰতিগৰাকী মহিলাক দিব। কিন্তু এই মোবাইল ফোনটো কেতিয়া দিব আৰু কিয় দিব, এই কথা অখিল গগৈ ডাঙৰীয়া মুখেদি প্ৰথম শুনি লওক। অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান উন্নয়নমূলক কাম কাজ কৰিছে, অথচ পঞ্চায়ত ইলেকশ্যনত আকৌ টোপ দিছে মোবাইল ফোন। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিটো হ'ল যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক এটাকৈ মোবাইল ফোন দিব। এজন মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এগৰাকী মহিলাক মোবাইল ফোন দিয়াটো হয় নেকি কওক? যদি মুখ্যমন্ত্ৰী এজনৰ সপোন মহিলাক আচলতে মোবাইল ফোন দিয়া, তেতিয়াহ'লে মই ভাবো যে সেই মুখ্যমন্ত্ৰীজনৰ পৰা অসমৰ মানুহে পাবলগীয়া একো নাই। সেইজন এজন দুৰ্বল, নিশকতীয়া, দূৰদৰ্শীহীন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি মই ভাবো। তো অসমৰ মুখ্যমন্ত্ৰীজনৰ সপোন হ'ব লাগে অসমৰ প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়া, আৰু অসমৰ প্ৰত্যেকজন পুৰুষক চাকৰি দিয়া, আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা, যুৱক আৰু যুৱতীক চাকৰি দি সকলোৱে যাতে মোবাইল ফোন কিনিব পাৰে তাৰ ব্যৱস্থা কৰিব পৰাটোহে অসমৰ মুখ্যমন্ত্ৰীজনৰ কৃতিত্ব। আজি মুখ্যমন্ত্ৰীজনে আপোনালোকে দেখিছে MP ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে? যে অসমৰ সকলো মহিলাক অৰুণোদয় দিয়া হ'ব, ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় দিয়া হ'ব। দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক অৰুণোদয় ৩০০০ টকাকৈ দিয়া হ'ব, দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক ১০,০০০ টকাকৈ দিয়া হ'ব, মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে, দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক ১০,০০০ৰ পাছত ২৫,০০০ টকা দিয়া হ'ব, দিলে নে? নিদিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম, মাৰি দিলে নে? নিদিলে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ এতিয়ালৈকে মাৰি নিদিলে। ২২,৫০০ কোটি টকাৰ ভিতৰত অকল ২,০০০ কোটি টকা ধাৰ মাৰি দিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকক আমি এটোলাকে সোণ দিম বিয়া পাতিবৰ কাৰণে, দিলে নে? নিদিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে এটাকৈ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ মহিলাসকলক সকলোকে ১০,০০০ টকা দিব, ২৫,০০০ টকা দিব, সকলোকে অৰুণোদয় আঁচনি দিব, সকলোকে দেই, ৰেচন কাৰ্ড থকা অৰুণোদয় আঁচনিৰ পৰিমাণ ৩০০০ টকা হ'ব। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাকে এটোলাকে সোণ দিব, অসমৰ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিব। এটা প্ৰতিশ্ৰুতিও অসমৰ মুখ্যমন্ত্ৰীয়ে পালন নকৰিলে, আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেখেতে এটা মোবাইল দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজন হ'ল অসমৰ আটাইতকৈ মিছলীয়া মানুহ, আৰু সেইকাৰণে পঞ্চায়ত ইলেকশ্যনত মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মোবাইল ফোন দিম বুলি অসমৰ মানুহক, অসমৰ মহিলাসকলক কৰিবৰ কাৰণে যি কাম কৰিব খুজিছে তাৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী গৰজি উঠিব লাগে, আৰু সমগ্ৰ অসমবাসীয়ে বিজেপিৰ বিৰুদ্ধে ভোট দি এইবাৰ বিজেপিক বিপুল ভোটত পৰাজিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, এনেকৈ অখিল গগৈ ডাঙৰীয়াই মিডিয়াৰ আগত বিস্ফোৰণ ঘটাইছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা এটাকৈ পুংখানুপুংখভাৱে ৰাইজৰ আগত ব্যক্ত কৰিছে, অৰ্থাৎ মিডিয়াৰ আগত। এতিয়া ডাঙৰ কথা হ'ব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মহিলাসকলৰ প্ৰতি ইমান যদি মৰম আছে, এই মোবাইল ফোনটো কিয় ইলেকশ্যনৰ সময়ত দিবলৈ ল'লে, বা এই মোবাইল ফোনটো দি কি লাভ হ'ব? আগৰ যিখিনি তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমাৰ মহিলাসকলক, সেই মহিলাসকলে কিমান গৰাকীয়ে সেই প্ৰতিশ্ৰুতিৰ পৰা লাভান্বিত হ'ল, এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। ধন্যবাদ।